আনকালে এদিনো নেদেখাও ন আপোনাক ডিউটি যোৱা টাইম বাই 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 হে গাইজ গুড মৰ্ণিং আৰু এয়া দেখিছেনে ৰুমৰ অৱস্থা তাৰমানে কি হ'ল এতিয়া 6টা বাজিছে আৰু 6টা বাজিছে ৰাতিপুৱা ইমান ঠাণ্ডা পৰিছে আমাৰ মানুহজনৰ ডিউটি আছিলে লৰালৰিকৈ উঠা অকণমান দেৰি হৈ গ'ল আজি একদম লৰালৰিকৈ উঠি চাহকণ খাই গৈছে আৰু এতিয়া আনকালে বিচনাখন পাৰি দিয়ে বাৰু যেতিয়া থাকে আজি মানে অহাও দেৰি হ'ব খাবলৈ অহাও দেৰি হ'ব বুলি কৈছে কোন টাইমত এতিয়া আহিব পাওঁ ঠিক নাই যিহেতু ইয়াত বহুত কাম চলি আছে সেইদিনাখন যে জুই লাগিছিলে তাৰ কাৰণে মানে বহুত অভাৰ ডিউটি হৈছে মানুহবিলাকৰ তো এতিয়া কাম বনখিনি কৰি মই আকৌ নিজৰ কামত লাগি যাওঁ আৰু বিচনা চিচনাখিনিয়ে মই পাৰিলোঁ আৰু ব্লগটো মই ইয়াতে আৰম্ভ কৰি দিছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এয়া ভিতৰত যে আমাৰ ৰেচিপিৰ ভিতৰত যে জুই লাগিছিলে সেইদিনা ভিডিঅ'ত দেখাইছিলোঁ বাৰু আৰু ইয়াত দেখিছেনে ওপৰত মানুহে কেনেকৈ উঠি কাম কৰিছে এয়া মানুহজনে অকণমান ভিডিঅ' কৰি আনিছিলে তেওঁলোকে কিমান ৰিস্কত মানে নিজৰ জীৱনটো একেবাৰে আৰু মানে হাতত লৈ কাম কৰাৰ দৰে কৰিছে কিমানখিনি ৰিস্কত তাৰ পৰা যদি পৰিবলৈ হয় মানুহ হৈ থাকিবনে বাৰু সেইজন ইছে মোৰ দেখিয়ে মানে একদম গাৰ নোম শিয়ৰি উঠিছে আৰু ভিডিঅ' অকণমান কৰি আনিছিলে মই বোলো আপোনালোককো দেখাওঁ এইফালে এজনে কাম কৰিছে এইফালে এজনে ইমান টেকনিকত ৰছীত মানে ৰছী হয় সেইবিলাক হেনো ৰছী এনেকৈ বান্ধি লৈ তেনেকৈ কৰি বহি আকৌ ইয়াত কাম কৰিছে কাৰেণ্টৰ কাম আৰু ইয়াত কাৰেণ্টবিলাক সম্পূৰ্ণ কাটি লোৱা হয় যিহেতু আৰু মানুহো জীয়াই নাথাকিব এতিয়া ইমান ৰিস্কত কাম কৰিছে মানুহে যে সঁচাকৈ মানে নিজে দুবেলা দুমুঠি খাবৰ কাৰণে কিমান কষ্ট কৰিব লাগে ইয়াতে মানে দেখি গম পোৱা যায় আৰু ইমান ৰিস্কত মানে এনেকুৱা তেওঁলোকে চাগে ইয়াৰ পৰা পৰিবলৈ হ'লেতো আৰু জীয়াই নাথাকিম তথাপিও কাম কৰিবলৈ কেনেকৈ আগবাঢ়ি আহিছে যিহেতু সেইখিনি কাম কৰিয়ে তেওঁ চলিব লাগিব খাব লাগিব নিজৰ ফেমিলিৰ মানে ধৰি লওক চলাব লাগিব দেখিয়ে কিবা লাগিছে কেনেকৈ ইডাল ৰছীৰ পৰা ইডাল ৰছীলৈ গৈছে বাৰু চাওকচোন কেনেকৈ ইডাল ৰছীৰ পৰা ইডাল ৰছীলৈ বগাই গৈছে বহুত টেকনিক লাগিব দেই এনেকৈ মানে যাবলৈ হেৰি কৰিবলৈ সঁচাকৈ ইয়াত কাম কৰাও মানে মুখৰ কথা নহয় আৰু আকৌ এই ৰছীডালৰ পৰা এই গাত পিন্ধি থকা মানে ৰছীডাল খুলি লৈছে খুলি ইডালত বহিছে আকৌ ইফালে যাব এতিয়া কেনেকুৱা টেকনিকত গৈছে এইফালে এজন ওপৰত কাম কৰিয়ে আছে তেওঁ সেয়াই অকণমান ভিডিঅ' মানুহজনে কৰি আনিছিল আৰু এতিয়া এইফালে মই মোৰ ব্ৰেকফাষ্ট ৰেডি কৰিছোঁ যিহেতু মই এটা হেল্ডি ডায়েটত আছোঁ এটা প্ৰগ্ৰেমৰ লগত জড়িত হৈ আছোঁ তাৰ মই বোলো আজি ব্ৰেকফাষ্টত কি লওঁ তাৰে অকণমান ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ এইফালে মই কুকাৰ এটাত অকণমান 2 চামুচমান জোখাৰ মিঠাতেল ল'লোঁ সৰিয়হ দুটামান দিলোঁ ক'লা সৰিয়হ নৰসিংহ পাত কেইখিলামান দিলোঁ আৰু পিঁয়াজ অকণমান দি মই ভাজি ল'লোঁ আৰু এইখিনি মই মিক্স ভেজিটেবল ধৰি লওক ফুলকবি ফ্ৰেঞ্চবিন ওলকবি এনেদৰে মই অলপ কাটি লৈছিলোঁ তাৰপাছত অকণমান হালধি গুড়ি দিছোঁ আৰু সোৱাদ অনুসৰি ইয়াত মই পিংক সল্ট ব্যৱহাৰ কৰিছোঁ যিহেতু মই পিংক সল্ট ব্যৱহাৰ কৰি আছোঁ মোৰ ডায়েটত আৰু এইখিনি অকণমান মই এনেদৰে মানে মিক্স কৰি ভাজি লৈছোঁ আৰু ইয়াত মই অকণমান আদা নহৰু পেষ্টটো এড কৰিছোঁ সোৱাদৰ কাৰণে আৰু ইয়াত মই এতিয়া 1 বাটি গজালি ওলোৱা মগু যিহেতু মানে মগু তিয়াই থৈছিলোঁ আৰু গজালি উলিয়াই থোৱা আছিলে তো তাৰ এবাটি দি মই অলপমান এইখিনি ভাজি ল'ম ভালদৰে মছলাখিনি মানে ধৰি লওক নিমখখিনি এনেকৈ অলপ চবতে মিক্স হোৱালৈকে
ভালদৰে গোটেইখিনি মিক্স কৰি লৈছোঁ ইয়াত মই। আৰু এতিয়া ইয়াত মই মানে নিজৰ জোখ অনুযায়ী পানী দিছোঁ। বহুত বেছি পানীও দিয়া নাই আৰু যিহেতু মই খিচিৰি টাইপত এইখিনি বনাইছোঁ। আৰু মানে হেল্ডি হয়, খাবলৈও কিন্তু বহুত টেষ্টি হয়, খাই ইমান ভাল লাগে। মই বিৰাট ভাল পাওঁ এনেদৰে মগুৰ খিচিৰি খাই। আৰু যিহেতু মোৰ ডায়েটতো আছে আৰু ওপৰতে মই অকণমান ধনিয়াৰ পাতো দি দিছোঁ। আৰু ইয়াৰ কালাৰো বৰ ধুনীয়া হৈছিলে, খালি মানে কেমেৰাটো এইখিনি অকণমান ইফাল সিফাল হৈ গ'ল। আৰু এয়া মোৰ মগু খিচিৰি মানে ৰেডি হৈ গ'ল। আৰু বহুত বেছি যিহেতু ভেজিটেবল খাব লাগে, ডায়েটত আছে আমাৰ, তো মোৰ সেইটো মানে ৰিকুৱাৰমেণ্টো পূৰ হৈ গৈছে। আৰু ইয়াত মই অকণমান খাটি ঘিউ দিছোঁ, যিহেতু খাটি ঘিউ আমাৰ মানে শৰীৰৰ কাৰণে মানে ঘিউ খাব লাগে, যিহেতু আমি মানে বেড ফেটছখিনি ৰিমুভ কৰিবলৈ আমি হেল্ডি ফেটছ কিছুমানো ল'ব লাগে। আৰু এয়া মোৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। তিয়ঁহ লৈছোঁ, গাজৰ লৈছোঁ, বিট লৈছোঁ, আৰু এইফালে ৰাতিয়ে তিয়াই আলমণ্ড লৈছোঁ 4-5টামান লৈছোঁ, আৰু এইফালে সেই মগুৰে খিচিৰিখিনি লৈছোঁ। আৰু এয়াই আছিলে মোৰ ব্ৰেকফাষ্ট। আৰু এইফালে চাব দেই, কুকুৰাটো বান্ধি থৈছোঁ, আৰু এই কুকুৰাজনীৰ লগত সৰু কুকুৰা পোৱালি আছে। মতা কুকুৰাটো খাবলৈ দিছোঁ যে সিহঁতি সজাটোৰ ফাঁকেদি সোমাই, মন গ'লে ওলায়, তাক খাবলৈ দিয়াখিনি সিহঁতিয়ে খাই পেলায় মানে। এনেকুৱা বদমাছ কুকুৰা পোৱালিকেইটা, যেতিয়া খাই বৈ সিহঁতৰ পেট ভৰি যাব ধুনীয়াকৈ ওলাই আহে। গম নাপাওঁ ন সিহঁতি তেনেকুৱা কৰে বুলি। কুকুৰাটোৱে খাই বুলি খাব, বেচেৰা খাবলৈ নাপায়। তাৰ মানে ভৰিখনত অকণমান দুখ পালে, এতিয়া সেয়া তাৰ গাৰ ওপৰত উঠি পিনে আকৌ সেই ফুটাই দি ওলাব মানে। সিহঁতি সেই তেনেকৈ ওলাই সোমাই খাই গোটেইখিনি, একদম পেট ভৰি আৰামছে থাকে আৰু। মন গ'লে সোমাব, মন গ'লে ওলাব। মাকে বাহিৰৰ পৰা চিঞৰি থাকে, এতিয়া আৰামছে সোমাই খাই বৈ পেট ভৰাই একদম ধুনীয়াকৈ টিককৈ ওলাব আৰু। সেয়া এইফালে এটা ওলালে, এতিয়া খাই সিহঁতৰ শেষ হ'ব হৈছে যে এতিয়া ধুনীয়াকৈ পেট ভৰি গ'লতো, এটা এটাকৈ গোটেইখিনি ওলাই আহিব। এনেকুৱা টেঙৰো পোৱালিকেইটা। সেইটো এটা ওলালে। এটা এটাকৈ গোটেইকেইটা ওলাই দিলে, খাই বৈ পেট ভৰিলেতো সিহঁতৰ। এতিয়া সেয়া মাকৰ লগত ওলাই দৌৰ মাৰিলে। এটা সোমাই আছে, এটা আছে, সি ওলাব এতিয়া। তাৰ পিঠিত উঠি তাক গছকি মানে তাৰ মাথা বেয়া কৰি দিয়ে। এইফালে ওলালে, দৌৰ মাৰিলে। এনেই চাই ভাল লাগিল, সেইকাৰণে ভিডিঅ' অকণমানো কৰি থ'লোঁ আৰু। এইফালে হাজবেণ্ড আহিছে। সেই তাতে মানে মাহী এগৰাকী আছে আৰু তেওঁলোক মানে বেংগলী মানুহ নহয়, বিহাৰী মানুহ হয়। মানে ঘৰতে মছলা বাটে যে, তো আনিলে নেকি চাওঁ। এয়া ঘৰত খুন্দা মছলা, মাহীক মছলা বিচাৰি আহিছে। কেনেকুৱা লাগে বোলে খাই যাওঁ। কেঁচা মছলা মানে গোটা জিৰা ধনিয়া সেইবিলাক আৰু তিয়াই পিনি মিক্স কৰি এনেকৈ পটাত পিচিছিলে। মানে কি বনাবা এতিয়া মাংস আনিব লাগিব। এতিয়া মছলাখিনি আনিছে, এতিয়া স্পেচিয়েল মছলা একেবাৰে বিচাৰি আনিছে। তেওঁ মানে তাতে জুই জ্বলাই ভাত পানী বনাইছেতো, ইয়ালৈকে মানে চেণ্ট আহিছে। মছলাটো ইমান ভাল মানে গোন্ধটো। সেয়া যে দেখিছে, সেইটোৱে মানে মাহীহঁতৰ ঘৰ। তাতে তেওঁলোকে বনোৱা সিজোৱা কৰিছে আৰু জুই জ্বলাই।
এতিয়া বহি অকণমান ৰ'দ লৈছোঁ, ভিতৰত বৰ ঠাণ্ডা ঠাণ্ডা লাগিছে। ইফালে মানুহজনে ঘৰৰ কাম লাগি আছে যে, কিবা বস্তু নিব আহিছে মানে। যায় নি? অঁ, যায় বোলে, বস্তু ল'লে গ'ল। মই এইফালে কাপোৰ কানি ধুলোঁ, মেলিলোঁ, শুকাব দিছোঁ আৰু। অকণমান ৰ'দতে ৰৈ দিছোঁ, ইমান ঠাণ্ডা লাগিছে ভিতৰত।